মুখ্যমন্ত্ৰী মহোদয় মন্ত্ৰী জয়ন্ত মল্লক দলীয় কাম কাজত মাত মাতিবলৈ নিদিব। জয়ন্ত মল্লৰ বাবে এবাৰ লোকসভাত বিজেপিৰ ভোট কমিছে। জয়ন্তৰ বাবে বিজেপিৰ ক্ষতি হৈছে। এবাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে বিজেপি বিধায়ক ক্ষোভিত হৈ পৰিছে। খুমটাই সমষ্টিৰ বিজেপিৰ বিধায়ক মৃণাল শইকীয়াই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক নাকি লগাবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছে। উল্লেখ্য যে বিজেপিৰ কাম কাজক সমালোচনা কৰা জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ বিৰুদ্ধে আক্ৰমণাত্মক মন্তব্য আগবঢ়াইছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। জয়ন্ত মল্ল বৰুৱাই ঠাট্টা কৰি প্ৰাক্তন বিধায়ক অশোক শৰ্মাক সমালোচনা কৰিছিল। মানে উদ্ভট মানুহ ইটো সদায় উদ্ভট। এতিয়া অনুশাসন ল'লেও সি গালি পাৰি আকৌ এটা বেলেগ এটা কথা ক'ব। গতিকে অনুশাসনটো বেলেগ বস্তু। অনুশাসনটো হ'ল জন্মৰ পৰা শিকা বস্তু, মানুহজনৰ দেহত থকা বস্তু। অনুশাসনটোতো আমি ল'ব লাগিব, কাৰণ বেলেগে যাতে আৰু এনেকুৱা কাম কৰিবলৈ সাহস নকৰে, তাৰ কাৰণে অনুশাসন ব্যৱস্থা হ'ব। বছৰ মূৰত 5 দিন বিজেপি কৰিব। তেওঁ যদি কয় যে মই 50 চনৰ পৰা বিজেপি কৰি আছোঁ আৰু মই 2015 চনত আহি 24 ঘণ্টাই বিজেপি কৰিম, মোৰ যিমান সময়ৰ মূল্য আৰু যিমান ঘণ্টা যিমান মিনিট মই দলটোক দিছোঁ, তেওঁলোকে দিছে নেকি? গতিকে দলটোক কিমান ত্যাগ কৰিছে, কিমান দিছে, তাৰ ওপৰতে দলটোত জ্যেষ্ঠতা, দলটোৰ দলটোৰ প্ৰতি সমৰ্পণ ওলাব, যাৰ বাবে বিজেপিৰ ভিতৰ চৰা দুভাগ হৈছিল। ন বিজেপি আৰু পুৰণা বিজেপিৰ মাজত ফাট মেলিছিল। ন বিজেপিৰ উৎপাতত পুৰণা বিজেপি হেৰাই যোৱাৰ অভিযোগো উত্থাপন হৈছিল। এতিয়া শেহতীয়াকৈ বিজেপি বিধায়ক মৃণাল শইকীয়াই জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে সামাজিক মাধ্যমত বিক্ষোভগাৰ প্ৰকাশ কৰাৰ লগে লগে স্পষ্ট হৈ পৰিছে বিজেপিৰ ভিতৰ চৰাৰ বিষমবাদ। ইফালে বিধায়ক মৃণাল শইকীয়াৰ জয়ন্ত মল্ল বৰুৱাক লৈ কৰা মন্তব্যৰ পাছতেই প্ৰতিক্ৰিয়া মন্ত্ৰীগৰাকীৰ। প্ৰতিক্ৰিয়া হিচাপে বিধায়ক মৃণাল শইকীয়াক তাচ্ছিল্য কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ক'লে, মৃণাল শইকীয়াৰ 8 PM পোষ্টত বেছি গুৰুত্ব দিব নালাগে। তেওঁ কোৱা কথা মই 4 তাৰিখে পৰ্যালোচনা কৰিম। আমাৰ দলৰ এগৰাকী জ্যেষ্ঠ নেতা, গতিকে তেখেতে যিখিনি কথা কৈছে সেই কথাবিলাক আমি পৰ্যালোচনা কৰিব লাগে। জনপ্ৰিয়তাটো তাৰ মই কেম্পেইনিং কৰি সৰু পথাৰত বেছি ভোট পাব নে তেওঁ কেম্পেইনিং কৰাত তেওঁ তাত বেছি ভোট? এতিয়া মোৰ সমষ্টিটোত মই নিৰ্বাচনৰ সময়ত যাবই পৰা নাই, মাত্ৰ 2 দিন গৈছোঁ। 2 দিন গৈ যদি মই 70,000 বা 72,000 80,000 লিড দিব পাৰোঁ, তেওঁ গোটেই পিৰিয়ডটোৱে তাৰ সমষ্টিত থাকিলে। সেই সমষ্টিটোত থাকি য'ত 6-7% মাত্ৰ মুছলমান, মোৰ 25% মুছলমান মানুহ, তেওঁ কিমান বেছি ভোট দিলে? মোক দলে 3টা ক্লাষ্টাৰৰ দায়িত্ব দিছিল। 3টা ক্লাষ্টাৰত কিমান ভোটত জিকিলোঁ সেইটো এনালাইচিছ হ'ব। এতিয়া মই গৌৰৱেৰে ক'ব পাৰোঁ যে মোৰ 3টা ক্লাষ্টাৰ গুৱাহাটী, দৰং, ওদালগুৰি আৰু বৰপেটা, এই 3টাত মই অতি কমেও 3 লাখতকৈ বেছি ভোটত জিকিলোঁ। কিন্তু মোৰ স্পষ্ট কথা যে তেখেত এজন জ্যেষ্ঠ বিধায়ক, দলৰ জ্যেষ্ঠ নেতা, তেওঁ কোৱা কথাখিনি মই 4 তাৰিখে পৰ্যালোচনা কৰোঁ। আগতে আমাৰ এজন বিধায়কে কৈয়ে থৈছে যে মৃণাল শইকীয়াই 8 PM পোষ্টটো খুব বেছি চাব নালাগে, গুৰুত্ব দিব নালাগে। সেইটো আগতে এজন বিধায়কে কৈ থৈছে। তেওঁ 8 PM এটা পোষ্ট দিয়ে আৰু 8 PM বুলি পোষ্ট দিয়ে, সেইটো বহুত গুৰুত্ব দিব নালাগে বুলি 8 PM দিছে। মই সেইকাৰণে বহুত বেছি গুৰুত্ব দিয়া নাছিলোঁ, আপোনালোকে সোধা কাৰণে ক'লো। ব্যুৰো ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।